মোৰ ল'ৰাকেইজন ইয়াত চপিয়ন আলি বুলি মানুহজনে লৈ গৈছে পলুবন্ধি আজি 15-20 দিন হ'ল সিহঁতে তাতে কণ্ডাকটা কৰে আহিব খুজি আছে সিহঁতে আহিব নিদে মালিকে পইচা লৈছে তো পইচা লৈ এই চপিয়ন আলি তাৰ পৰা পলাই গৈছে এতিয়া দলগাঁও মহোদয়ৰ ভাৰপ্ৰাপ্তসকলক মই কৈছোঁ যে তাৰ ল'ৰাটো আমাৰ উদ্ধাৰ কৰি আনি দিব লাগে কৰিছোঁ ইতিমধ্যে এটা স্পষ্ট কাটৰ বিষয় আমি আপোনালোকৰ জৰিয়তে চৰকাৰক জনাব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰায় 15 বছৰৰ তলৰ প্ৰায় 3গৰাকী শিশু শ্ৰমিক বহিৰাজ্যলৈকে ৰপ্তানি হৈছে তাকো পলুবন্ধি এই সাম্প্ৰতিক সময়ত শিশুক অগ্ৰাধিকাৰ দিয়া চৰকাৰখনে আমি এনেকুৱাভাৱে দুৰ্বল হৈ গৈছোঁ একদম ভিতৰ চৰাত বা গাঁৱৰ এৰিয়াত পলুবন্ধি এটা দুষ্ট চক্ৰই শিশুসকলক বহিৰাজ্যলৈকে ৰপ্তানি কৰিছে তাৰ উদাহৰণস্বৰূপে এগৰাকী হৈছিল পিকি ভদ্ৰ তেখেতৰ বয়স 15 ৰামৰাই ভদ্ৰ তেখেতৰ ৰামৰাই তেখেতৰ বয়স 14 আৰু আন এগৰাকী হ'ল বিল্লাল আলী তেখেতৰ বয়স 14 এই শিশু শ্ৰমিকসকলক কৰ্ণাটকলৈকে ৰপ্তানি কৰা হৈছে আৰু তাকো পলুবন্ধি ইতিমধ্যে ছফিকুল আলী নামৰ এগৰাকী ইয়াৰে স্থানীয় তেখেতৰ জৰিয়তে কৰ্ণাটকলৈকে পঠোৱা হৈছে আমি গম পোৱা মতে তেখেতসকল কৰ্ণাটকত ইতিমধ্যে আবদ্ধ হৈ আছে তেখেতসকলৰ নামত কোনোবা এটা দুষ্ট চক্ৰই যথেষ্ট পৰিমাণৰ ধনৰ লেনদেন কৰি তেখেতসকলে বন্ধ কৰি থৈছে এতিয়া যিকেইজন শিশু তাতে আছে তেখেতসকলে কণ্ডাকটা কৰি গাৰ্জেনৰ লগত যোগাযোগ কৰি আহিবৰ কাৰণে বিচাৰিছে কিন্তু আহিব পৰা নাই এনেকুৱা এটা সময়ত আমি চৰকাৰক স্পষ্টভাৱে জনাব বিচাৰিছোঁ আপোনালোকৰ তৎপৰতাৰে শিশুসকলক উদ্ধাৰ কৰি অনাৰ ব্যৱস্থা কৰিব লাগে আৰু আপোনালোকৰ মাধ্যমে আমি দলগাঁও আৰক্ষী চকীৰ বিষয়া মহোদয়ক আমি অনুৰোধ ৰাখিম যাতে তেখেতসকলে তাৎক্ষণিক কিবা ব্যৱস্থা এটা কৰি এই ছাত্ৰকেইগৰাকীক উদ্ধাৰ কৰাৰ ব্যৱস্থা কাৰণ যিহেতু তেখেতসকলে অহা বছৰ মেট্ৰিক পৰীক্ষা দিব গতিকে তেখেতসকলক উদ্ধাৰ কৰাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে দলগাঁও আৰক্ষী বিষয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ থানাই এদিন মাত্ৰ ইয়াতে তদন্ত কৰিবলৈ অহা বুলি আমি তেওঁলোকৰ অভিভাৱকৰ পৰা খবৰটো পাইছোঁ সেইকাৰণে আমি ইয়াত আহিবলৈ বাধ্য হৈছোঁ যদি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা আমি হয়তো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আমি ইয়াত হিন্দু মুছলমান সকলোৱে একেলগে আছোঁ দুগৰাকী আমাৰ হিন্দুৰ নাবালক ল'ৰা আৰু এগৰাকী মুছলিম ল'ৰা আমাৰ ইয়াত কোনো ধৰ্মীয় কথা নাহে তিনিওগৰাকী এই নাবালক ল'ৰাকেইজনক যাতে দলগাঁও থানাই তেওঁ তৎপৰলৈ কিহৰ কাৰণে হেমাহি হৈছে আমি নাজানো তেওঁ উদ্ধাৰ কৰাৰ কাৰণে তৎপৰ হ'ব লাগে আৰু তাৎক্ষণিকভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে মোৰ নাম ক্ষুদিৰাম ৰায় মোৰ ল'ৰাটো মই ঘৰত আমি থাকা আছিলোঁ না ছবিয়ান আলি ঘৰৰ পৰা ভাল দি সিহঁতে লৈ গৈছে আমি গম পোৱা নাই যেতিয়া সেই কৰোণাটোক পাইছে পোৱাৰ পিছত সিহঁতে 3জন মানুহ ছবিয়ান আলি আৰু ৰহমান আলি টকাটো লৈ সিহঁতে ৰাতি পলাইছে পলোৱাৰ পিছত তাৰ পিছত দিন মোক ল'ৰাটোক ৰাম ৰায় কোবাবাৰ গৈছে তেতিয়া মোক ল'ৰাটো কৈ আছে যে আমিতো কাকো দোষ কৰা নাই আমাক ভাল দিয়া ইয়াত আনিছে মোক দেউতাৰ লগত মই একো কোৱা নাই মোক ঘৰত আয়ৈ আছে মায়ে আয়ৈক লগত একো কোৱা নাই তেতিয়া সেই কৰ্ণাটকৰ পৰা মোৰ ল'ৰাৰ কাষত এটা মোবাইল আছে মোবাইলটো লৈ গৈছে তেতিয়া তাৰ পৰা ফোন কৰিছে আমি সেইদিন আমি জানা পালোঁ যে ছবিয়ান আলি ভাল মাৰি ঘৰৰ পৰা সেই কৰোণাটোক লৈ গৈছে লৈ যাই তাক কিবা অত্যাচাৰ কোবা পাইছে তেতিয়া সেই মোক ল'ৰাটো মই ঘৰত মোক দেউতা বুলি মাত দি মোক জনাইছে তেতিয়া মই থানাত গ'লোঁ থানাত যাই আমি কিবা দৰখাস্ত কৰিলোঁ দৰখাস্ত কৰোঁতে এদিন আহিছে আহোঁতে তাক লৈ আহিছোঁ তাক ঘৰত পোৱা নাই পোৱা নাই যদি তাৰমানে সেইদিন গ'ল যদি তেতিয়া আকৌ ভাবি আছোঁ যে এতিয়া আমি কি কৰিম এতিয়া থানাত গ'লে মোৰ টকা পইচা লাগে পুলিচ আনিলে টকা ছাড়াতো মোৰ একো নহয় তেতিয়া আমাৰ কোনে উদ্ধাৰ কৰিব এতিয়া আমি কৈ আছোঁ মোক ৰাইজক কৈ আছোঁ আমাৰ ছেক্ৰেটাৰী আছে সুভাষ তাক আমি জানা কমপ্লেইন আমি তাক দিছোঁ মই
আমাৰ কোচ ৰাজবংশীৰ ছেক্ৰেটাৰী সি তাক আমি জনালোঁ, সি আমাক কৈছে যে আমি এটা ব্যৱস্থা আমি ৰাজবংশী আমি যদি অঁ পইচা বিচৰা নাই, পইচাৰ কথা কোৱা নাই।